গোলাঘাটৰ পৰা চাইকেল লৈ সোণাপুৰৰ জুবিন ক্ষেত্ৰলৈ অহা 12জনীয়া যুৱকৰ দল উপস্থিত ৰহাত। মহানায়ক হিয়াৰামঠু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সোণাপুৰৰ ক্ষেত্ৰলৈ গোলাঘাট মখোৱাৰ পৰা বুধবাৰে পুৱা 6 বজাত চাইকেল লৈ ৰাওনা হোৱা 12জনীয়া এটা যুৱকৰ দল আজি পুৱা ৰহাত উপস্থিত হৈ সমস্ত ক্ষেত্ৰ জয় জুবিন দা আমাক ন্যায় লাগে শ্লোগানেৰে মুখৰিত কৰি তোলে আৰু ৰহাৰ পৰা সোণাপুৰলৈ ৰাওনা হয়। তেওঁলোকৰ এই প্ৰচেষ্টা সঁচাকৈয়ে শলাগনীয়। ৰহাৰ পৰা নৱজ্যোতি ভাৰ ৰিপৰ্ট JNKD নিউজ। হয়, আমি গোলাঘাট মৌখোৱা গাঁৱৰ পৰা আহিছোঁ। আমি 12জন যুৱক আহিছোঁ আমি জুবিন ক্ষেত্ৰলৈ বুলি। আমি আহিছোঁ চাইকেল লৈ। আমাৰ চাইকেল লৈ অহাৰ উদ্দেশ্য এটাই যে আজি জুবিন দা আমাৰ মাজৰ পৰা হেৰাই যোৱা এমাহ পাৰ হৈ গ'ল, কিন্তু এতিয়ালৈকে আমি জুবিন দাৰ ক্ষেত্ৰত কোনো ন্যায় পোৱা দেখা নাই। আৰু বিভিন্ন ৰাইজে দাবী উঠাই আছে যে ন্যায় লাগে, কিন্তু আজিলৈকে চৰকাৰখনে এই ৰাইজৰ কথাত কোনো ভূক্ষেপ দিয়া নাই। আমি এই মহান উদ্দেশ্যটো লৈ আহিছোঁ যে জুবিন দাই ন্যায় পাওক, কাৰণ অসমৰ এজন হাৰ্থব আমাৰ প্ৰিয় শিল্পী এজন আমাৰ মাজৰ পৰা হেৰাই গৈছে। আজি এমাহ পাৰ হৈ গৈছে, মানুহ ভালকৈ শুব পৰা নাই, খাব পৰা নাই। অকল এটাই কথা যে জুবিন দা আমাৰ মাজৰ পৰা হেৰাই গ'ল। এইটো এটা বহুত ডাঙৰ দুখ, কাৰণ আৰু আজিৰ পৰা আৰু 1000 বছৰ পিছতো আমাৰ মাজত এনেকুৱা এজন ব্যক্তি নোলাব। আমি যিজন ব্যক্তিক হেৰুৱাইছোঁ, সেই ব্যক্তিজনক হেৰুৱাই আমি যি দুখিত হৈছোঁ, তাৰ কাৰণে চৰকাৰখনক দেখিছোঁ আমি তাৰ ন্যায় দিয়াত অৱহেলা কৰিছে। আজি সেইকাৰণে আমি গোলাঘাট মৌখোৱাৰ পৰা জুবিন দাৰ ন্যায় বিচাৰি এই জুবিন দাৰ সমাধি ক্ষেত্ৰলৈ আহিছোঁ, জুবিন দাৰ ন্যায়ৰ বাবে।